গাইজ বৰ্তমান আছে মোৰ লগত মাছুমে একদম হালাত চালত বয়া কি ক'ম গাইজ কবা কথা নহয় গৈছে তাৰমানে কালি অসমবাসীৰ কাৰণে এটা বহুত বেয়া খবৰ আছে যে আমাৰ মাজত জুবিন দা নাই কিন্তু জুবিন দা আমাৰ মাজত সদায় আছে অন্তৰত আছে সদায় থাকবো নে কৈছো ভগৱানকে এনেও মৰিব নোৱাৰে ভগৱানে কেতিয়াও মৰিব নোৱাৰে ভগৱান হয় জুবিন দা আমাৰ মাজত সদায় আছে সদায় থাকবো বৰ্তমান জুবিন দা য'তেই আছে ভগৱানে যদি ভালে ৰাখে তাকে কামনা কৰিলোঁ বৰ্তমান আমাৰ গাঁৱৰ মানুহ লগকেইটা মানে কিবা কৰিব খুজিছে পোষ্টাৰ আনিছে জুবিন দাৰ ছাতি লগাব কি শ্ৰদ্ধাঞ্জলি নে শ্ৰদ্ধাঞ্জলি দিব গধূলি তাকে দেখুৱাম আপোনালোকক চাবচোন কি ক'ম সকলোৱে দোৱা কৰিব যে আমাৰ ভগৱান জুবিন দাই যাতে সদায় সুখত থাকে ভালে থাকে তো গাইজ বৰ্তমান চলি আছে আমাৰ ঘগ্ৰাপাৰত জুবিন দাৰ গান জুবিন দাই আগতে যোনটো গান লগাব পাৰিছিল জুবিন দা যোনটো গান লগাইছে কোনটো গানে বৰ্তমান লগাইছে আমাৰ ঘগ্ৰাপাৰত আপোনালোক শুনা দিয়কচোন জুবিন দাৰ গান চলিছে গাইজ এটা গান লগাইছে বৰ্তমান কাকত বাদ দিবি আজি এই ঘগ্ৰাপাৰ হাইস্কুল খেলপথাৰত উপস্থিত হোৱা সমৰাইজ আমি সকলোৱে জানো যে যোৱাকালি এক বিশেষ দুৰ্ঘটনাত আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা আমাৰ অসমৰ তথা ভাৰতবৰ্ষৰ সকলোৰে হিয়াৰ আমঠু আমাৰ জুবিন গাৰ্গদেৱ আমাৰ মাজৰ পৰা নোহোৱা হৈ যায় সেয়েহে আজি আমি ঘগ্ৰাপাৰ আঞ্চলিক ক্ৰীড়া সন্থাৰ তৰফৰ পৰা আমি তেখেতৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন তথা মাল্যৰোপণ কৰিবলৈ আহিছোঁ আমাৰ এই অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰিব আমাৰ ঘগ্ৰাপাৰ আঞ্চলিক ক্ৰীড়া সন্থাৰ সন্মানীয় সভাপতি শ্ৰীযুত তৌফিকুৰ ৰহমান ৰিণ্টু দাই তেখেতক বন্তি প্ৰজ্বলন কৰাৰ কাৰণে আহ্বান জনাইছোঁ লগতে আমাৰ ঘগ্ৰাপাৰ আঞ্চলিক ক্ৰীড়া সন্থাৰ মুখ্য উপদেষ্টা ভৱেন বৰদেৱকো এগছি বন্তি জ্বলাবলৈ আহ্বান জনাইছোঁ আৰু আমাৰ ঘগ্ৰাপাৰ আঞ্চলিক ক্ৰীড়া সন্থাৰ ফুটবল সম্পাদক হেমন্ত বড়োকো বন্তি প্ৰজ্বলন কৰিবলৈ আহ্বান জনাইছোঁ লগতে পুষ্পাঞ্জলি দিয়াৰ কাৰণে আহ্বান জনাইছোঁ লগতে পুষ্পাঞ্জলি দিয়াৰ কাৰণে আহ্বান জনাইছোঁ। আমাৰ শ্ৰদ্ধাৰ জুবিন দা
আমাৰ মাজত তেখেতৰ শৰীৰটোহে নাই, কিন্তু তেখেত আমাৰ মাজত সদায় জীয়াই থাকিব, আমি তাৰে কামনা কৰিছোঁ। জয় জুবিন্দা, জুবিন্দা জিন্দাবাদ, জুবিন্দা অমৰ হে, জুবিন্দা অমৰ হে। উদ্ধাৰ বিষয়ববীয়াসকল, ঘগ্ৰাপাৰ অঞ্চলৰ জুবিন অনুৰাগীসকল, আই মাতৃসকল, এটা ভাষাহীন শব্দ, যি ভাষাৰে বুজাব নোৱাৰি, ক'ব নোৱাৰি। আগতে আমি ঠিক তেনেকৈ গীত শুনা আছিলোঁ। যেতিয়া অনামিকা, মায়া এই কেছেটবোৰ ওলালে, তেতিয়া গম পালোঁ যে সংগীতৰ জগতখনত, পথাৰখনত এক নতুন সৃষ্টিৰ এটা ভটাতৰা হৈ আমাৰ মাজলৈ আহি জুবিন দাক আমাৰ হৃদয়ত ৰাখিব পাৰোঁ। আমি জুবিন দাক কেতিয়াও পাহৰি নাযাওঁ। আমাৰ নৱপ্ৰজন্মই যাতে জুবিন দাৰ কথা আমাৰ উঠি অহা চামসকলক বা আমাৰ চৰকাৰৰ অনুৰোধ জনাইছোঁ। তো গাইছ, এটা মানুহ এটা কৈছিল অলপমান আটা বাদ দিব লাগে বোলে, আটা বাদ দিলোঁ। বৰ্তমান আটা পাৰি পেলাই কি লাভ, জুবিন দা নাই। তো ভাবোঁ জুবিন দা আমাৰ মনত সদায় আছে, সদায় অন্তৰত থাকিব না কি মাইচোন ভাই? হা, কি এনেও মাৰা যাব নোৱাৰে, কথা ক'বা সাহসে নাই, কি ক'ম। এনেকৈ গেৰম এতিয়া ব্ৰিজত উঠি পেলাই গৰম, মাতটো ওলবা নোজে, কি ক'ম। জুবিন দাৰে গান লগাইছে আৰু আমাৰ গাঁৱত আছে, গাঁৱত যাম। বৰ্তমান আহিলোঁ আমি ঘগ্ৰাপাৰৰ পৰা, এতিয়া যাইছোঁ উভতি নালাগে আহিব উভতি। জয় জুবিন দা, জয় জুবিন দা। তো গাইছ চাটা হাৰি হৈছে তে। চকুতে জুবিন দাৰে লগাইছে। বৰ্তমান আছোঁ ঘগ্ৰাপাৰ চক। তেখেতে যেনেকৈ আমাক জ্যোতিস্নান কৰিব, তেনেকৈ আমি প্ৰতীকী হিচাপে মমবাতিৰ জুই এডাল হাতত লৈ আমি সৰ্বদাই শক্তি মহিমা পদযাত্ৰাৰে পৰিভ্ৰমণ কৰি পৃথিৱীৰ প্ৰজন্মক সকলোৰে সহযোগিতা আমি কামনা কৰিছোঁ। ধন্যবাদ। তো বৰ্তমান আছোঁ আমাৰ গাঁৱৰ দলঙত, আমাৰ গাঁৱৰ দলঙতো দিছে। তো ৰেলীত গৈছিল, ৰেলীত যোৱাৰ পিছত গাড়ীখন থৈছে অকল মম। চব মানুহ আজি চব গাঁৱৰ মানুহ ওলাইছে। তোমাৰ ছবি
Sadip.